Hello dear friends, আজি মই লৈ আহিছোঁ ক্লাস 12 ফিজিক্স চেপ্টাৰ 3 মোস্ট ইম্পৰ্টেণ্ট চেপ্টাৰ প্ৰবাহী বিদ্যুৎ কাৰেণ্ট ইলেক্ট্ৰিচিটি। এই চেপ্টাৰৰ এনচিইআৰটি মোস্ট ইম্পৰ্টেণ্ট টপিক প্লাছ এক্সাম্পল প্লাছ এক্সাৰসাইজৰ কুৱেশ্যন বাছি দিয়া হ'ব আৰু লাষ্টত যে কোনটো টপিক কিমান চনত আহিছিল প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন আলোচনা কৰা হ'ব। ভিডিঅ'টো শেষলৈ চাবা আৰু এইখিনি পঢ়িলে তোমালোকৰ ইয়াৰ পৰা কমন পৰিব। স্পেচিয়েলি এই ভিডিঅ'টো AHSSC নাও ASSEB ডিভিজন 2 বোৰ্ড এক্সামৰ বাবে আৰু ফৰ বোথ এছামিছ এণ্ড ইংলিছ মিডিয়াম। ফাৰ্ষ্ট অফ অল টপিক কেইটা চোৱা। যদি তোমালোকৰ কিতাপ আছে তেতিয়াহ'লে কিতাপত টিক দি ল'ব পাৰা, নহ'লে তোমালোকে লিখি ল'বা যে 3.4 এনচিইআৰটি 3.4 ওমৰ সূত্ৰ ওমছ ল, এইটো টপিক চাবা। এইটো টপিকৰ পৰা 1 মাৰ্কৰ কুৱেশ্যন সুধি থাকে। নেক্সট চাবা 3.5 এনচিইআৰটিৰ যে ইলেক্ট্ৰনৰ অপবাহ গতি আৰু ৰোধকতাৰ মূল তথ্য। ইংলিছত ড্ৰিপ অফ ইলেক্ট্ৰনছ এণ্ড দি অৰিজিন অফ ৰেজিষ্টিভিটি। যদি এনচিইআৰটি আছে তোমালোকে টিক দি ল'বা। ইয়াত তোমালোকে দুটা ডেৰিভেশ্যন পাবা, এই দুটা তোমালোকে চাবা। ইয়াত বি সাফিক্স ডি ইয়াক অপবাহ বেগ বুলি কোৱা হয়, ইংলিছত ড্ৰিপ ভেলচিটি বুলি কোৱা হয়, ইকুৱেল টু স্মল ই কেপিটেল ই টাউ ডিভাইডেড বাই এম। এইটো এক্সপ্ৰেশ্যন পাবা। আৰু এটা পাবা প্ৰবাহ আৰু অপপ্ৰবাহ বেগৰ মাজৰ মানে সম্পৰ্ক, আই ইকুৱেল টু বি ডি ই এন এ, বিটো ডিটো তলত বিৰ তলত সাফিক্স হিচাপে। আৰু এইটো টপিকৰ পৰা 2015 আৰু 2019 কুৱেশ্যন আহিছিল। আৰু কেইবাবাৰ আহিছিল কুৱেশ্যনবিলাক তোমালোকে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন চালে গম পাবা কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছিল। নেক্সট চাবা ইয়াৰে এটা সাব টপিক সচলতা মবিলিটি। ইয়াৰ পৰা 1 মাৰ্কৰ কুৱেশ্যন বাৰে বাৰে আহি থাকে যে সচলতা কাক বোলে, নহ'লে ইয়াৰ একক বাৰে বাৰে সুধি থাকে। 2013 2022 2024 ইয়াৰ পৰা কুৱেশ্যন আহিছিল সচলতা, এইটো চাবা টপিক। নেক্সট এই চেপ্টাৰত কিছুমান ৰিলেশ্যন আছে, এই তিনিটা ৰিলেশ্যন বিশেষকৈ এই তিনিটা চাবা। এই তিনিটা কেইবাবাৰ আহিছে যে ৰ ইকুৱেল টু এম ডিভাইড বাই এন ই স্কুৱেৰ টাউ, আৰ ইকুৱেল টু এম এল ডিভাইডেড বাই ই স্কুৱেৰ টাউ এন এ। নেক্সট জে ভেক্টৰ ইকুৱেল টু সিগমা ই ভেক্টৰ। এই তিনিটা ৰিলেশ্যন চাবা। নেক্সট এনচিইআৰটিৰ 3.10 এইটো টপিক চাবা। ৰ'দ সজ্জা শ্ৰেণীবদ্ধ আৰু সমান্তৰাল, কম্বিনেশ্যন অফ ৰেজিষ্টৰ্ছ সিৰিজ এণ্ড পেৰেলেল। ইয়াৰ পৰা নিউমেৰিকেল 2023 আহিছিল যে এইটো টপিক চাবা। এইটো টপিক ইম্পৰ্টেণ্ট হয়। নেক্সট 3.12 কখৰ শ্ৰেণীবদ্ধ আৰু সমান্তৰাল সজ্জা চেলছ ইন সিৰিজ এণ্ড পেৰেলেল। এইটো টপিকে চাবা। ইয়াৰ পৰা কেইবাবাৰ কুৱেশ্যন আহিছিল যে ইয়াত কখৰ যে শ্ৰেণীবদ্ধ সজ্জা সমান্তৰাল সজ্জা আৰু এটা মিশ্ৰ সজ্জা আছে, এইটোও চাবা। মিশ্ৰ সজ্জাৰ পৰা কুৱেশ্যন আহে। নেক্সট 3.13 আটাইতকৈ এইটো চেপ্টাৰৰ মোস্ট ইম্পৰ্টেণ্ট কাপছৰ সূত্ৰ কিৰ্চফছ ল, কিৰ্চফছ ৰুলছ। ইয়াত থিয়ৰী প্লাছ নিউমেৰিকেল। ইয়াত এটা ডেৰিভেশ্যন পাবা। ইয়াত ডেৰিভেশ্যন মানে তোমালোক ইয়াত দুটা ল থাকে, এটা হ'ল KCL আৰু এটা হ'ল KVL। এই দুটা চাবা, তাৰপিছত ইয়াৰ পৰা নিউমেৰিকেল কৰিবা। কিছুমান এক্সাম্পল বাছি দিম আৰু এক্সাৰসাইজৰ কুৱেশ্যন বাছি দিম। ইয়াৰ উপৰিও তোমালোকে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন চাবা যে কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছিল ইয়াৰ পৰা। 2013 2015 ইয়াৰ পৰা কুৱেশ্যন আহিছিল আৰু কেইবাবাৰ আহিছিল। নেক্সট তোমালোকে চাবা এইটো চেপ্টাৰ লাষ্ট টপিক যে 3.14 হুইষ্টন ব্ৰিজ। ইয়াৰ যে 2005 2012 2014 কেইবাবাৰ কুৱেশ্যন আহিছিল। ইয়াৰে তোমালোকে এটা ডেৰিভেশ্যন পাবা যে সন্তুলন শৰ্ত বেলেঞ্চ কণ্ডিশ্যন। এইটো কেইবাবাৰ আহিছিল যে R ডিভাইড বাই P ইকুৱেল টু S ডিভাইড বাই Q। এনেকুৱা ধৰণৰ আহিব পাৰে। অৰ R2 ডিভাইড বাই R1 ইজ ইকুৱেল টু R4 ডিভাইড বাই R3। এনেকুৱা ধৰণৰ মানে সন্তুলন শৰ্ত এইটো এনেকুৱা ধৰণৰ আহিব পাৰে যে এইটো মানে প্ৰুভ কৰা। কেইবাবাৰ আহিছিল এইটো চাবা। আৰু ইয়াৰে থিয়ৰী প্লাছ নিউমেৰিকেল, ইয়াৰো নিউমেৰিকেল চাব লাগিব। ইয়াৰ পৰাও নিউমেৰিকেল দিয়ে। নেক্সট তোমালোকে চাবা যে এইটো চেপ্টাৰৰ দুটা টপিক মানে ডিলিট কৰি দিয়া হৈছে এনচিইআৰটিৰ পৰা, যে ডিলিট টপিক 3.15 যিটো মিটাৰ ব্ৰিজ আছে আৰু 3.16 পটেনচিয়'মিটাৰ। এই দুটা টপিক তোমালোকৰ নালাগে। আৰু ইয়াৰ পৰা এক্সাম্পল আৰু ইয়াৰ পৰা কোনো থিয়ৰী বা নিউমেৰিকেল দুয়োটাই নালাগে। এই দুটা টপিক তোমালোকে এনচিইআৰটি কাট কৰি ল'বা। নেক্সট তোমালোকে চাবা এনচিইআৰটি এক্সাম্পল 3.5 3.6 এইটো 2019 আহিছিল, 3.7 এইটো 2020 আহিছিল, 3.8 এইকেইটা এক্সাম্পল চাবা এনচিইআৰটিৰ। নেক্সট তোমালোকে এনচিইআৰটিৰ এক্সাৰসাইজৰ কুৱেশ্যন চাবা 3.1 3.3 3.4 3.9 3.7 এইকেইটা চাবা। এইকেইটা টপিক আৰু এইখিনি কুৱেশ্যন তোমালোকে চাবা। চোৱাৰ পিছত তোমালোকে মোস্ট ইম্পৰ্টেণ্ট কথা হ'ল প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন চাব লাগিব। যে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন চালে তোমালোকে গম পাবা কেনেকুৱা ধৰণৰ কুৱেশ্যন আহে।
এইখিনি টপিক চালে আৰু বাকীকেইটা টপিক নাচালেও হ'ব। তাৰপিছত তোমালোকে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন ছল্ভ কৰিবই লাগিব, তেতিয়াহে তোমালোকে মানে বোৰ্ড এক্সামৰ বাবে প্ৰিপাৰেশ্যন মানে হ'ব। ইয়াৰ আগত চেপ্টাৰ 2 মোষ্ট ইম্পৰ্টেণ্ট টপিক এক্সাম্পল আৰু এক্সাৰচাইজ বাছি দিয়া হৈছে, সেইটো ভিডিঅ' যদি চোৱা নাই ভিডিঅ'টোৰ লিংক ডিছক্ৰিপশ্যনত দিয়া থাকিব, গৈ চাই ল'বা। আজিৰ ভিডিঅ'টো কেনে পালা কমেণ্ট কৰি জনাবা আৰু ভিডিঅ'টোত লাইক কৰিবা। নেক্সট ভিডিঅ'ৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু যদি তোমালোকে ভিডিঅ'টো ভাল পোৱা তেতিয়াহ'লে ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰিবা। থেংক ইউ অল অফ ইউ।